মন্ত্ৰীসভাত স্থান নোপোৱা বাবে এই ক্ষেত্ৰত আচলতে আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট। মৰাণ, মটক, কাৰ্বি, ৰাভা, বড়ো, তিৱা, মিচিং, আহোম, কোচ, কছাৰী, সাধাৰণ জাতি, কলিতা প্ৰত্যেকটো জাতি জনগোষ্ঠী লৈয়ে আমাৰ বৰ অসমখন গঠন হৈছে আৰু এই প্ৰত্যেকগৰাকী ব্যক্তিৰ আশীৰ্বাদৰ বাবে আমি চৰকাৰ কৰিছোঁ আৰু আমাৰ এই যাত্ৰাত মৰাণ মটকবাসীৰ আশীৰ্বাদ সহযোগিতা প্ৰত্যেকটো খোজত আছে। আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰেই মৰাণ মটক জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ বাবে সংকল্পবদ্ধ। মন্ত্ৰীসভাত মাত্ৰ 18গৰাকী থাকে। সময় সাপেক্ষে কেতিয়াবা কোনোবা এটা জনগোষ্ঠীৰ প্ৰতিনিধি থাকে, কোনোবা এটা জনগোষ্ঠীৰ পৰৱৰ্তী সম্প্ৰসাৰণত থাকে, কোনোবা এটা জনগোষ্ঠী বেলেগ দায়িত্ব থাকে। গতিকে আমি সামগ্ৰিকভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে শ্ৰদ্ধাশীল আৰু মৰাণ মটক বাসী মই নিজেই সেইটো অঞ্চলৰ বেংমৰাৰ ল'ৰা। গতিকে মৰাণ মটকবাসী ৰাইজ, ভূমিপুত্ৰ, এই ৰাইজৰ আশীৰ্বাদ সদায় বিজেপিৰ ওপৰত আছে। কেতিয়াবা মন্ত্ৰীসভা গঠনত আমাৰ অসমত যিহেতু 40-50টা জনগোষ্ঠী আছে, কেতিয়াবা একেলগে সকলোবিলাক সম্ভৱ নহয়। এই ক্ষেত্ৰত আচলতে মই বক্তব্য দিয়াটো অনুচিত, কিন্তু মই এইটোৱেই জানো বেংমৰা বা মই তিনিচুকীয়া জিলাৰ বাসিন্দা হিচাপে যে আমাৰ দল, আমাৰ চৰকাৰ প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত ৰাইজৰ সৈতে আছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে মৰাণ মটক জনগোষ্ঠীৰ আশীৰ্বাদ আমাৰ মাজত আছে আৰু সেইকাৰণে সম্ভৱ হৈছে আগুৱাই যোৱাত। আমি ভাবোঁ সেই আশীৰ্বাদ সদায় থাকিব, সেই আশীৰ্বাদ অবিহনে যাত্ৰা অসম্পূৰ্ণ। আৰু যি মন্ত্ৰীসভাত বা অন্যান্য বিভিন্ন দায়িত্ব যি বিতৰণ হয়, নিশ্চয় প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সকলোকে সামৰি লৈ এই কামখিনি কৰা হয়। গতিকে আমি ভাবোঁ বৰ্তমানে হওক বা ভৱিষ্যতে হওক আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়িম। প্ৰতিটো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ আছে, আমাৰ সৈতে আশীৰ্বাদ আছে, মহান ভূমিপুত্ৰ মৰাণ মটকসকলৰো আশীৰ্বাদ।